খাওঁ আপোনালোকে নাখায় নেকি ফটো মাৰিখানে কি ইমান বেয়া এই মিঠুটা লৈ লওঁ আৰু দুপৰীয়া বুলি মিঠুটা সান্দহ দিছোঁ আৰু আজিও আমাৰ ঘৰত আছে সান্দহ আৰু বাল্টি ঢালি লওক তেতিয়া চাবোন আৰু বাল্টি বাহ এইবুলি মিঠুটা হ'ব নাকে 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 বাহ এই মিঠুটা চাম কালি মানুহ এঘৰৰ পৰা গাখীৰ আনিছিলোঁ কুকুৰটোলৈ গিলাচটো দিবলৈও আহিছোঁ আকৌ ইয়াতে গাখীৰ লৈ যাম ঘৰলৈ ৰং নাম মানে সঁচা সঁচি মিঠুটা অঁ ল'ৰাটো মোক ৰাতিপুৱাই ফোন কৰিলোঁ যে মোৰ কাম এটা ওলালে মোক কৈ দিব লাগিব বুলি ক'লে তেতিয়া লৈ আৰু যাওঁ অঁ আপোনালোকে নাখায় নেকি ফটো মাৰিখানে কি ইমান বেয়া এই মিঠুটা লৈ লওঁ ইমান ধুনীয়া হৈ আছে মম লগাজনী হয় না মিঠুটা বলক কুকুৰ আনিব সেইটো ক'ব লাগে নে আমাৰ হাঁহ বৰ চোকা গুণ্ডা 5টা পোৱালি 2জনী মাইকী 5টা পিতেক বৰ গুণ্ডা সেই মানুহটো লৈ মই ঘৰলৈ আহিলোঁ কাম কৰিম বুলি প্ৰথমতে মই এইটো এটা DP চুইচ মটৰটোৰ কাৰণে এইটো লগাম আৰু আজি ঘৰত আমাৰ কাম হ'ব এইখন জেৰুৱাখন পিছত ধৰিম দেই মিঠুটা জেৰুৱাখন পিছত ধৰিম আমাৰ সৰু বিলাহী গছ আছে আৰু ফুল আহিছে লাগিছেও অকণমান জেং চেং দি ধুনীয়াকৈ বহুত ওখ হয় ন সৰু বিলাহী এই চব দফা দিম আহক আপোনাক এইখিনিত জেং দিব দিব যিমান পাৰে ধুনীয়াকৈ দেই এইখিনিত জেং দি ধুনীয়াকৈ একদম যিমান পাৰোঁ ঘন ঘনকৈ দিয়ে নে হেঙা দিয়ে নাজানো আপুনি কেনেকৈ দিয়ে সেইটো আপুনি জানিব দেই এইখিনিত আছে যে এইখিনি এইফালে বাহিৰে ভিতৰে মিঠুটা পুৰা জেং দি দিব ধুনীয়াকৈ চন্দ্ৰকলা হওক পুখুৰীটো চব সেইখিনি আছে সেইখিনি প্ৰথমতে আনি লওক বলক আপুনি সেইখিনি আনি লওক প্ৰথমতে সকলোবোৰ কাম সমাধা কৰি মটৰটো অন কৰিলোঁ যিমান যি কৰিব লাগে আপোনালোকে গম পায় টিউবৱেলৰ মটৰটো লগাওঁতে কেনেকুৱা কিমানখিনি কাম কৰিব লাগে ঠিক তেনেকুৱাই সেই পুখুৰীৰ পৰা পানী উঠাওঁতে একেখিনি জানিলে একেবাৰে সহজ নাজানিলে বহুত টান এই যে আপোনালোকে পাইপডাল দেখিছে এই পাইপডালৰ এই লাইনটোত 10টা স্প্ৰিংকলাৰ লাগি আছে এইটোত ঠিক আছে এইটোত এতিয়া পানী দিয়া নাই এইটোত বন্ধ কৰি ৰাখিছোঁ এতিয়া মই পানী দি আছোঁ এইটো ছাইডে কিনাৰত তাত 10টা স্প্ৰিংকলাৰ এতিয়া লাগি আছে 2.5 ঘণ্টা সময় পানী দিম তাত এতিয়া হ'ল 9:14 সময় কাৰেণ্টটো কিমান সময় গৈছে কিমান সময় আছে থাকিছে ৰৈছে গোটেইখিনি চাম মই চাই মেলি মোবাইলত এলাৰ্মটো লগাই দিম আৰু সময় অনুসৰি মই জেগাডোখৰ মানে বদলাই দিম ইয়াত 2.5 ঘণ্টা পানী দিম আকৌ 2.5 ঘণ্টামান সময় বন্ধ কৰি দিম ইয়াত 2.5 ঘণ্টা 3 ঘণ্টা তাৰপিছত আকৌ এইটো জেগাতে লগাই দিম এতিয়া 2.5 ঘণ্টা পানী লগাম তাৰপিছত আকৌ 2.5 ঘণ্টা বন্ধ কৰি 2.5 ঘণ্টা লগাম বাগানৰ কামবোৰ চাই ল'লোঁ গোটেইবোৰ ঠিকেই আছে আৰু সেই বাগানৰ মাজৰ পৰা এইখিনি কি বুলি কয় মানিমুনি সৰু মানিমুনি মই অলপমান বুটলি লৈ আহিছোঁ চাটনি বনাই খাবলৈ আৰু এইফালে মিণ্টুদাই কাম লগাই আছে এই কালি এসোপা কাপোৰ ধুইছিলোঁ আজি আকৌ তিয়াব লৈছোঁ এতিয়া মই এইটো ছাইডত মানে এই বাগানলৈ অহা যোৱা কৰা ৰাস্তাটোৰ ফালে পানী দিয়া কাম আৰম্ভ কৰিছোঁ এইবিলাক চাওক আপোনালোকে পানী গৈ আছে প্ৰথমতে মই সেই জেৰুৱা কিনাৰ ফালে দি আছিলোঁ এতিয়া এইফালে লগাই দিলোঁ মানে 2.5 ঘণ্টা হৈ গ'ল সময় সৰু বিলাহী গছ আপোনালোকৰ ঘৰত আছেনে যদি আছে আপোনালোকে এনেকৈ জেং চেং দি সুবিধা কৰি দিছেনে বিলাহী লাগিবলৈ এইবোৰ বিলাহী মাটিতো লাগে বাৰু মাটিত বগায়ো লাগে কিন্তু মাটিত লাগিলে অলপমান অনিষ্ট হয় যদি আপুনি এনেকৈ জেং চেং দি অলপমান সুবিধা কৰি দিয়ে নহয় তেতিয়া মানে বেছি লাগে আৰু ইমান অনিষ্ট নহয় আৰু ছিঙিবলৈও ভাল হয় ন মিণ্টুদা মই আৰু এনেকৈ এইখিনিতে দিলোঁ আৰু এই যে জেগাডোখৰ দেখিছে আগতে আমি ইয়াত গাহৰি বান্ধো হ'লে গাহৰিও গুবোৰ ইয়াতে পৰে ইয়াতে হাগে ইয়াতে মুতে ইয়াতে চব কয় হ'লে এতিয়া মানে কি বিলাহী গছহে ভাল হ'লগৈ মই নিজে বনাইছোঁ চা চোকা আছোঁ ন মই মানুহ
জালুক দিছোঁ, আদা দিছোঁ, নিমখ দিছোঁ। আজি সেইদিনা নিমখ দিবলৈ পাহৰিছিলোঁ, আজি নিমখ দিছোঁ। আপোনালৈ লাল চাহ, মোলৈ গৰম পানী, বিস্কুট, আপোনাৰ তামোল পাণ লৈ আহিছোঁ। কুটি তই চাহ পানী খাবি নি? তইচোন কামেই কৰা নাই, তইচোন কামেই কৰা নাই। চাহ পানী খাবলৈ তই আহিলি যে, হে? কি বিস্কুট ইয়াতে খাইছে যে? মই ফোন কৰিলোঁ, তাৰপিছত বুঢ়াই ধৰিলে, বোলে বোলে চাহ টুপি খাই মেলি আহিলোঁ আকৌ সেই বাগানলৈকে। এতিয়া বাগানত হেন্দালি ঠিক কৰিব লাগিছোঁ, কুন্দুলি হেন্দালি। আগৰ সূতাবোৰতো পচিলেই, নতুনকৈ অকণ মেৰামতি কৰি দিওঁ। কুন্দুলি লাগিলে খুৱাব ন মৃদু দা? উখাইছে এই মৃদু দা, সেই আপুনি সেইকেইটা চাওক, সেই খুঁটি এটা পুতি থোৱা দেখিব, সেই খুঁটিটোৰ ওচৰতে গাঁত এটা খান্দিব লাগিব, তামোলৰ পুলি টানি ৰুই বহি লাগিব। ভাতকেৰেলাও উঠিছে, একদম ধুনীয়াকৈ হেন্দালিখন দিব লাগিব দেই। মিনটো তাক মই গাঁত খান্দিবলৈ লগাই থৈ আহিছোঁ হেন্দালিৰ বাবে। আৰু মই ঘৰলৈ আহিলোঁ, আমাৰ ককা এটা ছমহীয়া পাতিছিলোঁ নহয়, ছমহীয়া পাতোঁতে ৰভা দিওঁতে খুঁটা লাগিছিলে, এই খুঁটাখিনিকে খুলি থোৱা আছিলে, মানে থৈ দিছিলোঁ। এই খুঁটাখিনিকে লৈ যাওঁ সেই তাত লগাবৰ কাৰণে। কিবা অকলশৰীয়াকৈ যদি এই কামখিনি কৰিলোঁহেঁতেন নহয়, নেযায় নোপোৱাই লাগিলেহেঁতেন, কিন্তু কামখিনি হৈ যায়, মই আগতেও কৰিছোঁ। কিন্তু এতিয়া যেনিবা অলপমান কামটো সোনকালে হৈছে আৰু কম কষ্ট হৈছে, কিন্তু পইচা খৰচ হৈছে। কুকুৰটো প্ৰথম নামিছে আজি, বহুত দিনৰ মূৰত নিজে নিজে নামিছে দেই, কোনো ইয়াক নমোৱা নাই। গা ধুইছে চাওক। অকল ই বুলিয়ে নহয়, আমাৰ ঘৰত আৰু এটা আছে ক'লা কুকুৰ, সিও নিজে নিজে নামে পুখুৰীত। নিজকে কেতিয়া ভাবোঁ, ইমান কষ্টনো মই কেলৈ কৰিছোঁ, কাৰ কাৰণে কৰিছোঁনো? মই জানো লৈ যাব পাৰিম? মানুহে এইটোৱে কয় যে একো লৈ যাব নোৱাৰো, আহিছ অকলে, যাবিও অকলে। কিন্তু জীয়াই থাকোঁতে এইবিলাক লাগে ন, খাবলৈ লাগিব, আলহী ফটকনে ওলাবহি আৰু পইচা নাথাকিব। ঘৰ যদি ভাতকেৰেলা এটা হয়, দৰৱ চৰব নিদিয়া, কুন্দুলি হয়, পানীলাও যদি হয়, ৰঙালাও হয়, কিমান ভাল লাগিব। সেইবাবে এই কষ্টখিনি কৰিছোঁ, বেলেগ কথা নাই। ইয়াত বেলেগ কথা নাথাকে, ঘৰত খাবলৈ খালি। কামৰ জেগাৰ পৰা ঘৰলৈ আহিলোঁ আৰু দুপৰীয়া বুলি মিনু দাক সান্দহ দিছোঁ। আৰু আজিও আমাৰ ঘৰত আছে সান্দহ, গৰম পানী দিছোঁ, জালুক আৰু আদা দি, আৰু জালুক আদা নিমখ। আৰু মোৰ বাবে এয়া ভাত। মই এনেকৈ চাটনি অকণ বনাই ল'লোঁ। ইয়াত মটৰ আছে, পিঁয়াজ আছে, কাজি নেমু আছে, এইটো কি কয়, এই পাতবোৰ কি কি গছৰ পাতটো কয় এইবোৰ? মানিমুনি। অঁ, পাহৰিছিলোঁ, আচাৰ দি লৈছোঁ এনেকৈ। অলপ পিছতে আমি কাম সমাপ্ত কৰিম আৰু। এইকেইটা আছিলে কুন্দুলি আৰু ভাতকেৰেলাৰ হেন্দালিখন, নিচেই চাপৰ আছিলে। আৰু এতিয়া সেইফালে খুঁটা 3টা পুতিলোঁ, এইফালে খুঁটা 3টা পুতি এনেকৈ হেন্দালিখন মানুহ তলে যাব পৰা কৰি দিলোঁ। প্ৰথমতে কি আছিলে, একদম চাপৰ আছিলে, তলে পাৰ হৈ যাব নোৱাৰি, আৰু কিবা এটা ছিঙিবলৈ গ'লেও বহুত সাৱলিবলগীয়া হয়। এটা চিপলাংটো মাৰি, গম পালে নাই, চিপলাংটো মাৰি অকণমান সেই গাঁতটো মিলাই লওক। এই যে গাঁতটো মাৰিছে, এইটো তামোল পুলি গাঁত মাৰিছে। প্ৰথমতে হেন্দালিখন চাপৰ হোৱাৰ কাৰণে গাঁতটো মাৰিবলৈ অকণ অসুবিধা আছিলে। এতিয়া মিনু দাক কৈ তামোলৰ গাঁতটা মাৰি দিলোঁ। বাকী এইফালে তামোল পুলি লগাই থোৱা আছে, দেখিলে। মাজতে যদি সেই তামোল পুলিটা নলগাওঁ, কিন্তু পিছত 2 বছৰ পিছত লগাবলৈ দিগদাৰ হ'ব। আৰু তামোল পুলিটো একে চাইজৰ নহ'ব ন, সৰু ডাঙৰ হৈ যাব, একেৰাগি নহ'ব। বাকীখিনি তামোল পুলি ৰুইছোঁ, পানী দিয়াৰ কাৰণে তামোলৰ পুলি চেহেৰাকেইটা ধুনীয়া হৈ আছে। আৰু এইটো ভাতকেৰেলা গছ হাইব্ৰিডৰ, এইফালে কুন্দুলি দীঘল জাতটো, এইফালে পোখা চোখা আহিছে, গোবৰ চোবৰ দিম, ধুনীয়াকৈ পানী চানী দিম, হৈ আহিব হয় নাই। এতিয়া মিনু দাক কৈছোঁ গোটেই মাটিখিনি বোলো কি কয় কুন্দুলি জোপা ওচৰত দি দিয়ক। গাঁতটো খানিয়ে আজি তামোল পুলিটো নলগাওঁ, কালিলৈ লগাম। গাঁতটো খানি কৰি থৈ দিয়ক। কালিলৈ শিৱৰাত্ৰি নহয়, আজিয়ে শিৱৰাত্ৰি, কিন্তু আমাৰ গাঁৱত কালিলৈহে পাতিছে। ব'লক তেতিয়া কাম সমাপ্ত কৰিলোঁ। আৰু পুখুৰীৰ অৱস্থা এনেকুৱা, এই পুখুৰীটো মিনু দা এইটো গোটেই শুকুৱাই পেলাম দেই, এইটো মাছ ধৰিব লাগিব আকৌ। অঁ, আমাৰ ঘৰততো মাছ কোনো নাখায়, আপুনি কিমান খাই খাব। মিনু দাই ধুব এতিয়া গা, ময়ো ধুম বাৰু, ময়ো ধুম। মই এতিয়া এই কাপোৰখিনি তিয়াই থৈছোঁ, এইখিনি এতিয়া ধুনীয়াকৈ গছকি খচি পিনি এইখিনি হেৰি কৰিম, কি কয় ধুম এতিয়া অলপ পিছতে। মিনু দাই গা ধুই হোৱাৰ পিছত, মিনু দাই গা ধোৱা সময়লৈকে মই অকণ খচি লওঁ। পানীৰ ৰং দেখিছে নে কেনেকুৱা হৈ গ'ল। কাম কৰিলোঁ, গা ধুইছোঁ, নিজৰ কাপোৰ নিজে ধুবলগীয়া হৈছে।
মিণ্টু দা কাপোৰ কানিটো মাকে ধুই দিয়ে, আমাৰতো ধুই নিদিয়ে। মিণ্টু দাই ভাল আৰু অঁ আৰু বাল্টি ঢালি লওক, তেতিয়া চাবোন আৰু বাল্টি চাবোনত পূৰা ধুই দিব। ঢালক ঢালক ঢালক, চাবোন মাৰি দিয়ক, পূৰা চাবোন মাৰি দিয়ক, মই আছে পূৰা চাবোন মাৰক। মই ভৰিয়ে হাতে চবতে, পেটে চেটে চবতে মাৰি দিয়ক, গালে মুখে চব, তেতিয়া চফা হ'ব। হাতে ভৰিয়ে পিঠে চিঠে পেটে চেটে চব চাবোন মাৰক, ভৰিয়ে চৰি মাৰি দিয়ক। বহুত ঠাণ্ডা পানী অ', পুখুৰীৰ পানী হয়। মিণ্টু দা পুখুৰীৰ পানী ধৰিছে, আপোনালোকেতো টিউবৱেলৰ পানীহে গা ধুৱে। ভৰি দিয়ক, মিণ্টু দা লগাই দিয়ক, ভৰিত 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 চাবোন মাৰি দিয়ক, চাবোন ভৰিত মাৰি দিয়ক, আৰু মাৰি দিয়ক, চাবোন মাৰি দিয়ক। এই নহয় চাফা নহ'ব মিণ্টু দা, আপুনি ভৰিত চাবোন মাৰি দিয়ক। মানুহটো ইমান কিহৰ ঠাণ্ডা হ'ব আপোনাৰ গৰম দিনত। আৰু বাল্টি ঢালি চাবোন যোৱাই নাই, পিছফালে মদ আছে গোটেই, পিঠিত গোটেই চাবোনৰ পানী। অঁ সেইবোৰ পানী ঢালি দিয়ক, পানী ঢালি দিয়ক। অঁ এইবোৰ গোটেই চাবোন, মদ 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 চাবোনৰ পানী যোৱাই নাই, মদ। মিণ্টু দা কৈ কৈ আমনি লাগিছে, মইহে জানো এতিয়া ক'ত বোকা লাগিছে, মিণ্টু দা দেখাই নাই। যিমানবোৰ কাপোৰ তিয়াই থৈছিলোঁ গোটেই কাপোৰখিনি খচি এচাৰি ৰ'দত শুকুৱালোঁ। এইখিনি চাওক গোটেইখিনি। আৰু আমাৰ ঘৰত হেৰি হৈ আছে, কি কয়, শিৱৰাত্ৰি আমাৰ ঘৰত হৈ আছে। কোনে কিমান ধোঁৱা উলিয়াব পাৰে দেই নাকেদি। আমাৰ এইফালে বৰ্তা, সেইফালে মিণ্টু দা, দেখিছে কেনেকৈ ধোঁৱা উলিয়াইছে। চাওঁ নাকে কিমান ধোঁৱা উলিয়াব পাৰে। বাহ, এইবুলি মিণ্টু দা হ'ব, নাকে নাকে নাকে। বাহ, এই মিণ্টু দা চাম ৰ'ব। নাকে 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 নাই হোৱা 4:12 গা পা ধুই ধুনীয়াকৈ দুইটাই ৰেডি। এই মিণ্টু দা বোলে ক'ৰবাত গুঁ দিম বুলি প্ৰতিজ্ঞা কৰিছিলে, এতিয়া গুঁ 5 কেজি লৈ লৈছে, দিবলৈ যাওঁ। আৰু ময়ো গা পা ধুই ধুনীয়াকৈ ৰেডি বোলক। কালিলৈ বোলে ইয়াত হ'ব শিৱৰাত্ৰি। আমাৰ ঘৰৰ ওচৰতে এজেগাত পাতিছে বাৰু আজিও, কিন্তু মোবাইলৰ মতে আজি আছে শিৱৰাত্ৰি। সেইফালে মিঠৈ চিঠৈ বনাইছে হপায়, পুৰা চাফ চিকুণ কৰি আছে। ঘৰতে পাতিছে পুৰা, এইবিলাক গাঁৱৰ মানুহবিলাক চাফ চিকুণ কৰিছে পুৰা। মই অলপ দেখাই দিছোঁ। আঠটা 11 এতিয়া সময়, ৰাতি ভাতটো খাওঁগৈ। পাপা মা খাই শুই গ'ল। আচলতে শিৱৰাত্ৰি আজি আছে মোবাইলৰ কেলেণ্ডাৰত, কিন্তু আমাৰ ইয়াত আমাৰ গাঁৱত কালিলৈ মানিব।